BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। শৰাইগাঁওবাসী ৰাইজৰ এক মহান প্ৰচেষ্টা। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ নামত 10 বিঘা ভূমি আগবঢ়াই ৰাজীৱ শদিয়া স্মৃতি বন উদ্যান বাবে নিউজ নাইক ৰিপৰ্ট। শদিয়া বিধানসভা সমষ্টিৰ শদিয়া ৰাজচক্ৰৰ অন্তৰ্গত দেওপানী চাপৰিৰ খৰাইটাপুত থকা এক বৃহৎ অঞ্চলৰ জৰীপ নোহোৱা ভূমি খৰাইটাপু গাঁৱৰ ৰাইজৰ উপস্থিতিত লগতে সুৰুজমুখী যুৱ সংঘই ৰাজহুৱা সভা পাতি বন বিভাগক প্ৰয়াত গণশিল্পী স্বৰ্গীয় ৰাজীৱ শদিয়াৰ নামত 10 বিঘা ভূমি ৰাজীৱ শদিয়া স্মৃতি বন উদ্যান নামেৰে নামাকৰণ কৰি গঢ়ি তুলিবলৈ খৰাইগাঁও বাসিন্দাই দান কৰে। এই 10 বিঘা ভূমি স্বৰ্গীয় ৰাজীৱ শদিয়া স্মৃতি বন উদ্যান নামেৰে নামাকৰণ কৰিবলৈ ৰখাই গাঁওবাসীয়ে প্ৰস্তাৱ আগবঢ়ায়। উক্ত ৰাজহুৱা সভাত শদিয়া বন আঞ্চলিক কাৰ্যালয়ৰ বনপালক বিৰিঞ্চি বুঢ়াগোহাঁই, ডুমডুমা বন সংমণ্ডলৰ কৃষ্ণকান্ত গগৈ, চৈখোৱা বনাঞ্চলিক কাৰ্যালয়ৰ বনৰক্ষী সঞ্জয় ভূঞা, কুণ্ডিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ভূপেন বুঢ়াগোহাঁই, শদিয়াৰ স্থানীয় শিল্পী মহন্ত বুঢ়াগোহাঁইৰ লগতে ৰাজহুৱা সভাখনিৰ সভাপতি হিচাপে পৰিচালনা কৰে শৰাইগাঁৱৰ নিবাসী পুষ্প নাথে। উক্ত ৰাজহুৱা সভাত প্ৰায় 200ৰো অধিক লোক উপস্থিত থকা পৰিলক্ষিত হয়। আমি সেইটো দেখুৱালোঁ। গতিকে এনেকুৱা এটা অনুষ্ঠান এই চাপৰিত আমি দেখুৱাম। সেইটো হ'ল কি, ৰাজীৱ শদিয়াৰ নামত আমি যিকণ আমি বনাঞ্চল কৰিম, স্মৃতি বন, গণশিল্পী ৰাজীৱ শদিয়াৰ স্মৃতি বন, সেই স্মৃতি বনখন কাইলৈ তেখেতৰ নামত যেতিয়া হ'ব, আপুনি গৈ বেলেগত বুকুত ডাঠ কৰিব পাৰিব, মই গছ পুলি ৰুইছোঁ, তাৰ কাৰণে বনাঞ্চল বনাইছোঁ। আপুনি সেইটো ক'ব পাৰিব, প্ৰতিগৰাকী মহিলা পুৰুষে সেইটো ক'ব পাৰিব, আৰু সেই অধিকাৰটো আপোনালোকৰ হাতত আছে। গতিকে তেওঁৰ নামত আপোনালোকে হয় 10 বিঘা সেই বস্তুটো এটা কৰিব, এটা ছাইডত ধুনীয়াকৈ, যাতে তাতে আমাৰ ভৱিষ্যতে আমি স্কিম কিছুমান বনাম, পাৰ্ক বনিব, ধুনীয়া ধুনীয়া ঘৰ বনিব, তাতে তাৰ কিছুমান মেমৰি বস্তু আমি ৰাখিম ৰাইজৰ হেৰিত। গতিকে সেইটো তেতিয়া মানুহে, যেতিয়া দূৰণি মানুহ এই চাপৰিলৈ এতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিব, ৰাজীৱ শদিয়াৰ স্মৃতি বিচাৰি আহিবলৈ টুপচিঙাৰলৈ যাব আৰু ইয়ালৈ আহিব। আৰু সেই গৰুফালি যেতিয়া হ'ব, যেতিয়া বাহিৰৰ মানুহবিলাক ইয়ালৈ যেতিয়া আহিব, প্ৰয়াত ৰাজীৱ শদিয়াৰ স্মৃতিত আপোনালোকে যিটো পদক্ষেপ ল'বলৈ গৈছে, অতি আদৰণীয়, অতি আদৰণীয়। ৰাজীৱ শদিয়া গুচি গ'ল। ৰাজীৱ শদিয়াৰ কাৰণে আমি বহুত কান্দিলোঁ। জীয়াই থাকোঁতে মানুহজনে যিটো সন্মান পাব লাগিছিল, যিখিনি মৰ্যাদা লাভ কৰিব লাগিছিল, হয়তো আমাৰ ভুলৰ বাবে সেইখিনি আমি তেখেতক দিব নোৱাৰিলোঁ। কিন্তু মৃত্যুৰ পাছত অন্ততঃ আজি ঘৰে ঘৰে দিনটোত এটা হ'লেও ৰাজীৱ শদিয়াৰ গীত গাই চকুলোটুকি মানুহে বিচনাত পৰে। মই নিজেই ৰাজীৱ শদিয়াৰ গান ইমানেই শুনিছোঁ, আৰু যিমানেই শুনিছোঁ সিমানেই মোৰ অন্তৰখন আৰু বেদনাৰ গভীৰতালৈ গুচি যায়। কিন্তু কিয়, বহুতো শিল্পী আছে, বহুত গায়ক আছে, ৰাজীৱ শদিয়াৰ প্ৰতি আমাৰ কি এনে চেনেহ। আচল কথাটো হ'ল ৰাজীৱ শদিয়াই জাতিৰ মাটিৰ গান গাইছিল। আজি আমি সকলো ইয়াত সমবেত হৈছোঁ এই জাতিৰ উদ্ধাৰৰ কাৰণে, মাটিৰ উদ্ধাৰৰ কাৰণে, হয় নহয় বাৰু? মই কুণ্ডিল হাইস্কুলৰ বৰ্তমান এতিয়াও মই শিক্ষক, মাজতে মই 5 বছৰকাল স্কুলখনৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছিলোঁ। যদিও মই গাঁৱে ভূঞে ঘূৰোঁ, এইবিলাক অঞ্চললৈ আহোঁ, মোৰ আচল গাঁওখন এই মেচাকী গাঁও। মোৰ মেচাকীৰ মানুহ, নিজৰ মানুহ ইয়াত আছে, বোৱাৰীসকল আছে, বহুত ল'ৰাক মই ইয়াত চিনিও পাওঁ।
ষ্টুডেণ্ট আছিলে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।